বিপ্লৱী বৰাৰ 7 মাহ গৰ্ভৱতী হৈ থকাৰ সময়ত কলেজলৈ কেনেকৈ অহা যোৱা কৰিছিল। বিপ্লৱী গৰ্ভ অৱস্থাৰ অকণমানো উমান নাপালে নেকি নিজৰ মাতৃ তথা ওচৰ চুবুৰীয়াই। দেখনীয় হৈ পৰাৰ পাছতো কিয় তেওঁ কোনেও সন্দেহ নকৰিলে তেওঁ যে এগৰাকী গৰ্ভৰ অৱস্থাত আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব আৰু ফেচবুক চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভাল বাৰু। হয়, মই আজি আচলতে বেলেগ এটাৰ কথাৰ ওপৰত দুখামান কথা ক'বলৈ আহিছোঁ। কিছুমানে এই বিপ্লৱী নামৰ ছোৱালীজনী, যিটো 70 বছৰীয়া জগত সিং নামৰ পাখণ্ড এটাই বলি হৈ তেওঁ 7 মহীয়া গৰ্ভ অৱস্থা হৈ মৃত্যুক আঁকোৱালি ল'লে। আৰু তাকে লৈ এতিয়া কিছুমান মানুহে কমেণ্ট দিছে যে মাকে গম নাপালে নেকি, এনে অৱস্থাত কলেজলৈ গ'ল, কলেজত গম নাপালে নেকি, এনেধৰণৰ কথা কিছুমান আচলতে ওলাই আছে। সেই গতিকে মোৰ মনলৈ যিকেইটা কথা আহিল সেই কথাকেইটা আপোনালোকৰ আগত আগবঢ়াওঁ বুলি ভাবিছোঁ। হয়, আমি মাক দেউতাকবোৰ সঁচাকৈ বহুত সচেতন আৰু সজাগ হ'ব লাগে, কাৰণ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। এগৰাকী কিশোৰী যেতিয়া নেকি পুষ্পিতা হয়, পুষ্পিতা হোৱাৰ পৰা আমাৰ মাক দেউতাকৰ যিখিনি কৰ্তব্য বা যিখিনি শিকাবলগীয়া সেই বস্তুবোৰ সকলো শিকাই দিয়াৰ পাছতো যেতিয়া এনেধৰণৰ কিছুমান ভুল হয় তেতিয়াহ'লে আমি দুখ পাওঁ। গতিকে বিপ্লৱী ক্ষেত্ৰতো হয়তো তেনেকুৱাই কিছুমান ঘটনা ঘটিছিল আৰু সেই ঘটনাই ল'লে এতিয়া কালৰূপ। কাৰণ বিপ্লৱী যেতিয়া 7 মহীয়া অন্তঃসত্ত্বা আছিল সেই সময়ছোৱাত তেওঁ গাৰ সম্পূৰ্ণ সলনি হৈ যায় আৰু গাৰ যিটো গঠন সেই গঠনটো সম্পূৰ্ণ বেলেগ হৈ যায়। গতিকে এগৰাকী মাতৃ হিচাপে গাৰ গঠনমূলক বা গাৰ গঠনসমূহ দেখি বা 7 মাহেই মাহেকীয়া নোহোৱাক লৈ নিশ্চয় নিজৰ মাতৃগৰাকীয়ে এই কথাষাৰ গম পাব লাগিছিল। যদিও বা গম পাইছিল, তেওঁলোকে এতিয়া সংবাদ মাধ্যমত বা এনেধৰণৰ প্ৰচাৰ মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰা নাই, সেইটো হয়তো বহুতে জানিছে বা আমিও জানিছোঁ, কিন্তু সেইটো প্ৰচাৰ কৰাৰ কথাও নহয়। গতিকে এতিয়া ভুলৰ ক্ৰমত মৃত্যুক আঁকোৱালি লোৱাৰ পাছত এনেধৰণৰ কিছুমান কথা ওলাই, যি কথাই আমাৰ লগতে সমাজখনকো দোষাৰোপ কৰে আৰু সমাজখনৰ লগতে মাতৃগৰাকীৰ ওপৰত বেছি দোষাৰোপ কৰা দেখিবলৈ পোৱা যায়। গতিকে এগৰাকী 19 বছৰীয়া কিশোৰী ইমানো জ্ঞান নোহোৱা নহয় যে তেওঁ এজন পুৰুষৰ লগত যেতিয়া নেকি এনে অপকৰ্মত লিপ্ত হ'ল তাৰ পাছত তেওঁ খুলি ভাঙি মাতৃগৰাকীকো ক'ব লাগিছিল মোৰ মতে। তেতিয়াহ'লে নিশ্চয় ইমান ডাঙৰ এটা অঘটন ঘটিবলৈ কিজানি নাপালেহেঁতেন। হয়তো জগত সিঙক ইয়াতকৈও আগতেই ছোৱালীজনী নেহেৰুৱাৰ আগত কিজান উচিত শাস্তি এটা দিব পৰা হ'লহেঁতেন। হয়তো তেওঁলোকেও ইমানবোৰ ভাবিবলৈ সময় নহ'ল বা কন্যাগৰাকীও ভাবিছিল যে এইবোৰ কেনেকৈ সমাধান কৰিম। আৰু আমাৰ অসমীয়া সমাজত বদনাম এটা বহুত ডাঙৰ বস্তু। গতিকে সন্মানৰ খাতিৰত কিছুমান বদনাম ছোৱালীসকলে লুকুৱাই ৰখাটো এতিয়াও স্বভাৱ আছে। সেই গতিকে এই স্বভাৱটোৰ বাবে আজি বিপ্লৱী নামৰ ছোৱালীজনী হয়তো মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। সেয়েহে সকলো ছোৱালীসকল সাহসী হওক আৰু সজাগ হওক, সচেতন হওক, যাতে কোনোবাই যদি কিবা বেয়া ইংগিত বা বেয়া চকুৰে চাই বা বেয়া ব্যৱহাৰ কৰে তেনেহ'লে নিশ্চয় নিজৰ মাক দেউতাকৰ লগতে নিজৰ যি পাৰ্চনেল বন্ধু বা বান্ধৱী যাক বিশ্বাস কৰিব পাৰে তেওঁৰ দ্বাৰা হ'লেও এনেকুৱা ধৰণৰ কামবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰক। গতিকে আমি নিজেই সাহসী যদি নহওঁ তেনেহ'লে এনে মহিলাই আৰু কিমান প্ৰাণ ল'ব লাগিব ঠিক নাই। আৰু এনেকুৱা দৈত্যসমূহে বেছি উৎসাহ পায় আৰু দুগুণ বাঢ়িবলৈ চেষ্টা কৰিছে। কাৰণ এই নৰপিশাচ বুলিয়ে কৈছোঁ, তাক এতিয়া আৰু সন্মান কৰিবলৈ ইচ্ছা নাই। কাৰণ বেজ বেজালিৰ নামত এই ছোৱালীজনী ধ্বংস কৰা তাক কিন্তু ৰেহাই দিয়া কোনো পধ্যে নহ'ব। গতিকে আপোনালোকে সকলোৱে দলে বলে সহায় কৰক, এই জগত সিঙক উচিততকৈও উচিত শাস্তি প্ৰদান কৰিবলৈ পাৰে। সেয়েহে মই আপোনালোকৰ আগত হয়তো কথাকেইটা ভালদৰে ক'ব জনা নাই, কিন্তু মোৰ মনত যিকেইটা কথা খুৰধুৰাই আছে সেইকেইটাহে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।